মই মইনা মইনিহঁত, তোমালোক কেনে আছা? মই তোমালোকৰ ভাল বুলি শুনিলে বহুত ভাল লাগে, বুজি পাইছানে? মই আজি তোমালোকলৈ নতুন এটা সাধু লৈ আহিছোঁ দেই, বীৰবলৰ সাধু। বীৰবল আকবৰৰ ৰাজসভাত বীৰবল নামে এজন বহুত টেঙৰ মন্ত্ৰী আছিলে। এদিন আকবৰে ৰাজসভাত বহি থাকোঁতে বীৰবলক ক'লে, বীৰবল, তোমাৰ ঘৰত এজনী ছোৱালী আছে নহয়? বীৰবলে ক'লে, হয় মহাৰাজ আছে। ছোৱালীজনী কালিলৈ তুমি লৈ আহিবাচোন। ছোৱালীজনীক এইকাৰণে লৈ আহিবা যে মোৰ এই পাছফালৰ চোতালখন ফাটিছে। ছোৱালীজনীয়ে কি কৰে, কাপোৰ চিলাই মহাৰাজ, মোৰ পাছফালে চোতালখন ফাটিছে, তাক চিলাই দিব লাগে। তেতিয়া বীৰবলে মনে মনে ভাবিলে, চোতালখন চিলাই দিবলৈ মোৰ ছোৱালীজনীক মাতিছে, ঠিক আছে কালিলৈ হ'ব বাৰু, কি কৰোঁ। ঘৰ পালেগৈ, ঘৰ পাই এই মনে মনে ভাবিব লাগিলে, বীৰবলটো বহুত টেঙৰ মানুহ, টেঙৰ মন্ত্ৰী। বীৰবলে পিছদিনাখন অকলে অকলে আহিলে ৰাজদৰবাৰলৈ। আহি পাই ৰজাক দেখা দিলেহি। ৰজাই ক'লে, বীৰবল, তুমি দেখোন অকলে অকলে আহিলা, ছোৱালীজনী লৈ নাহিলা কিয়? তেতিয়া বীৰবলে কি ক'লে জানানে? মহাৰাজ, মোৰ ছোৱালীজনী কালিৰ পৰা বহুত জ্বৰ, ছোৱালীজনী আহিব নোৱাৰে, কিন্তু ছোৱালীজনী এটা বাৰ্তা দি পঠিয়াইছে আপোনালৈ, এই চোতালখন কাৰোবাৰ হাতত ঘৰলৈ পঠাই দিবলৈ দিছে, তেতিয়া তাই ঘৰতে চিলাই কৰি দিব। তেতিয়া ৰজা স্তম্ভিত হ'ল, কি চোতালখন ঘৰত চিলাই দিব? হয় মহাৰাজ, চোতালখন ঘৰত চিলাই দিব। সেই বুলি ক'লত ৰজাই বুজি পালে বীৰবল যে কিমান টেঙৰ মানুহ। সেইকাৰণে বীৰবলক ক'লে, বীৰবল, মই বুজি পাইছোঁ তুমি কিয় এনেদৰে কৈছা। কথাটো হ'ল, বীৰবল তুমিয়ে কোৱাচোন। মহাৰাজ, চোতাল কেতিয়াও চিলাব নোৱাৰে, চোতালত প্লাষ্টাৰহে কৰিব পাৰি, তাকো চিমেণ্ট বালিৰে, বেজীৰে নহয়, বেজীৰে চিলাব পাৰি কেৱল কাপোৰহে মহাৰাজ। সেইকাৰণে মই আপোনাক এই কথাষাৰ ক'লোঁ, আৰু এই কথাষাৰে আপোনাক জনালোঁ যে কেতিয়াও এনেকুৱা কথা আনলৈও আপুনি নিদিব। আৰু সেই মহাৰাজ, মোৰ যদি ভুল হৈছে আপুনি মোক ক্ষমা কৰিব। সেই বুলি ক'লত বীৰবলৰ প্ৰতি ৰজাৰ বহুত মৰম লাগিল। মৰম লাগি তেওঁক বহুত ধন সোণ টকা টফি মানপত্ৰ ইত্যাদি তেওঁক বিভূষিত কৰিলে, পুৰস্কাৰ দিলে। চোৱাচোন মইনা মইনিহঁত, কিছুমান নাভূত নাচুত প্ৰশ্ন তোমালোকৰ হাতলৈও আহিব পাৰে। তোমালোকে বীৰবলৰ দৰে ভাবি চিন্তি চাই শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিবা বুলিয়ে মই এই কাহিনীটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোক কুশলে থাকা, মংগলে থাকা। ধন্যবাদ।